প্ৰিয় দৰ্শক, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু চৰকাৰখনক আমি এটা বিনামূলীয়া পৰামৰ্শ দিব খুজিছোঁ। আৰু যদি এই পৰামৰ্শটো শুনে তেতিয়াহ'লে চৰকাৰখনৰ সাংঘাতিক লাভ হ'ব, বিশেষকৈ বিত্তীয় ক্ষেত্ৰত কোটি কোটি টকা লাভ হ'ব। গতিকে প্ৰিয় দৰ্শক, যদি আমাৰ এই আইডিয়াটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। কাৰণ বৰ্তমান সময়ত চৰকাৰখনে প্ৰতি মাহে 1,500-2,000 কোটি টকা ঋণ লৈয়ে আছে। গতিকে বিত্তীয় সকাহ দিবৰ কাৰণে আমি চৰকাৰক প্ৰদান কৰিবলগীয়া বিনামূলীয়া পৰামৰ্শটো হ'ল চৰকাৰে ভাঙৰ খেতি কৰিব পাৰে। শাওণ মাহ চলি আছে, ভাঙৰ কেনেকুৱা চাহিদা আমি নকলেও নিশ্চয় আপোনালোকে বুজিছে। আমি নিশ্চিত যে চৰকাৰী উদ্যোগত যদি সেই ভাঙৰ খেতি কৰা হয় তেতিয়াহ'লে প্ৰতি বছৰত 1,000 কোটি টকা লাভ কৰিব পাৰিব এইখন চৰকাৰে। এইকাৰণে কৈছোঁ, মন কৰক, অসমত এতিয়া ক'ত শিৱ মন্দিৰ নাই। 2011 চনৰ লোকপিয়ল মতে অসমত সৰ্বমুঠ গাঁৱৰ সংখ্যা 784খন। এতিয়া নিশ্চয় বৃদ্ধি হ'ব, কাৰণ 2011 চনৰে এই তথ্যটো। গতিকে ধৰি লওক প্ৰায় 30,000 অসমত গাঁও আছে আৰু প্ৰতিখন গাঁৱৰ বিভিন্ন চুবুৰী আছে। আৰু মন কৰিব, প্ৰতিটো চুবুৰীতে অন্য নহ'লেও একোটাকৈ শিৱ মন্দিৰ আছে। সভাৰ খলাতে হওক বা চকতেই হওক বা বিভিন্ন বজাৰতেই হওক, পাহাৰে পৰ্বতে ভৈয়ামে সকলোতে এটা হ'লেও শিৱ মন্দিৰ আছে। বাকী মই শিৱদৌল বা ঐতিহ্যমণ্ডিত যিবিলাক মহামৃত্যুঞ্জয় মন্দিৰ জাতীয় আছে এইবিলাকৰ কথা নকওঁ। গাঁৱে ভূঞে থকা শিৱ মন্দিৰসমূহ যদি আপোনালোকে গণনা কৰে তেতিয়াহ'লে কেইবা লাখ শিৱ মন্দিৰ আমাৰ অসমত আছে। আৰু মন কৰিব, প্ৰতিটো শিৱ মন্দিৰতে গাঁজা খায়, ভাং বম ভৰে বাবাৰ নামত। বাবাক সেৱা কৰি বাবাৰ প্ৰসাদটো প্ৰত্যেকে গ্ৰহণ কৰে। এতিয়া যদি আপোনালোকে মন কৰে, শাওণ মাহ বলবম, এই বলবমক যাত্ৰা কৰাৰ পূৰ্বে যিঠাইৰ পৰা যাত্ৰা আৰম্ভ হয় সেই ঠাইতো প্ৰথমতে ভাং মানে বাবাৰ প্ৰসাদটোহে গ্ৰহণ কৰা হয়। অৱশ্যে আজিকালি কিছুমানে মাৰ প্ৰসাদো গ্ৰহণ কৰে, পনীয়াবিধো গ্ৰহণ কৰে। গতিকে এই ভাঙৰ নামত প্ৰতিদিনে কিমান টকা বাহিৰলৈ গৈ আছে। বৰ্তমান ম্যানমাৰ, বাংলাদেশ, ভূটান আদিৰ পৰা অসমলৈ চোৰাংকৈ ভাং আহে আৰু এই ভাঙৰ প্ৰতি কেজিৰ দাম 10ৰ পৰা 12,000 টকা। মানে এটা সৰু টোপোলা 25 গ্ৰামৰ এটা টোপোলাত 200ৰ পৰা 250 টকা লয়। 250 টকা সেইটোত লৈ বাছি দিয়ে, মানে গুটি চুটি নাথাকে, বাছি দিয়াটোত 250ৰ পৰা 300 টকা লয়। মানে 10ৰ পৰা 12,000 পৰ্যন্ত প্ৰতি কিলো ভাঙৰ দাম। এতিয়া মন কৰক, যদি এই ভাঙৰ পৰা বাহিৰলৈ যোৱা টকাখিনি ৰাজ্য চৰকাৰৰ হাতত থাকিলেহেঁতেন, আমাৰ অসমতে থাকিলেহেঁতেন, চৰকাৰখনৰ কম লাভ হ'লহেঁতেন নে? নিজে ভাবকচোন। কাৰণ এইখন চৰকাৰৰ ৰাজহ উৎপাদনৰ অন্যতম আহিলা হ'ল মদৰ দোকান, আৰু সেইকাৰণে এওঁলোকে য'তে ত'তে যধে মধে মদৰ অনুমতি দিয়েই আছে। মদৰ ওপৰত নিৰ্ভৰ কৰি চলা চৰকাৰখনে ভাঙৰ খেতি যদি পৰিকল্পিতভাৱে কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰখনৰ লাভ হ'ব। অৱশ্যে চহৰ অঞ্চলতো একাংশ লোকে ভাঙৰ খেতি কৰে যদিও সেয়া অবৈধ, আৰক্ষীয়ে গৈ তছনছ কৰি দিয়ে। মাজতে 2 বছৰমান আগতে বোধহয় যোৰহাটতো তেনেকুৱা ভাঙৰ খেতি এখন আৰক্ষীয়ে তহিলং কৰিছিল, মানে মাৰি পেলাইছিল। গতিকে এতিয়া মোৰ পৰামৰ্শটো হ'ল, ভাঙৰ খেতি কৰক। যেনেকে অতি ভয়ংকৰ বুলি জনাৰ পিছতো পাম অইলৰ খেতি কৰিবৰ কাৰণে চৰকাৰে বহিৰাগত কোম্পানীক মাটি দিছে, ইয়াৰ বিপৰীতে ভাঙৰতো ঔষধি গুণ আছে, আয়ুৰ্বেদিক গুণ আছে। বিভিন্ন অসুখত ভাং কামত আহে। মোৰ এজন বন্ধুৱে কৈছে, মানে ডায়েবেটিছত বোলে ভাং বিৰাট ভাল। এনেকৈ ভাঙৰ উপকাৰিতা সম্পৰ্কত বহুত তথ্য আছে। আৰু সেইকাৰণে কৈছোঁ, পাম অইলৰ খেতি কৰিব যিহেতুকে দিব পাৰিছে, ভাঙৰ খেতি কিয় কৰিব দিব নোৱাৰে? ভাঙৰ খেতি কৰিলে বেছি ভালেই হ'ব। ঔষধতো কামত আহিল, মানুহখিনিয়ে চোৰাংকৈ কিনিবও নালাগিল, আৰু ভাঙৰ পৰা যিখিনি টকা, যিখিনি মানে 1,000 কোটি টকা প্ৰতি বছৰত এনেকৈ যদি হিচাপ কৰে 1,000 কোটি টকা বাহিৰলৈ ওলাই যায়, এই টকাখিনি নিজৰে হ'ব, আমাৰে হ'ব, ৰাজ্য চৰকাৰৰ হ'ব। ইয়াৰ ফলত ৰাজ্য চৰকাৰে আৰু ক'ৰবাত আপোনাৰ অভাৰব্ৰিজ বনাব পাৰিব, মেডিকেল বনাব পাৰিব। গতিকে চৰকাৰে আমাৰ এই পৰামৰ্শটো আনন্দ চিত্তে গ্ৰহণ কৰা উচিত। অৱশ্যে তাৰ আগতে আপোনালোকে এটা কাম কৰিব পাৰে, অসমৰ গাঁৱে ভূঞে থকা শিৱ মন্দিৰসমূহৰ ক্ষেত্ৰ ভিত্তিক এটা অনুসন্ধান চলাই মুঠ কিমান শিৱ মন্দিৰ আছে সেই সম্পৰ্কে এটা তথ্য উলিয়াব পাৰে। শিৱ মন্দিৰ, শিৱস্থানকে আদি কৰি যিমানবোৰ কেন্দ্ৰস্থল আছে শিৱক উপাসনা কৰা বা বাবাৰ প্ৰসাদ গ্ৰহণ কৰা, সেই উপাসনাস্থলীৰ হিচাপ ৰাখি তাত প্ৰতিদিনে কিমান টকাৰ ভাং সেৱন কৰা হয় তাৰো এটা মোটামুটি তথ্য উলিয়াব পাৰিব। আৰু সেই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে এই পৰিকল্পনাটো প্ৰস্তুত কৰিব পাৰিব যে অসমত কিমান হেজাৰ বিঘা মাটিত বা কিমান শ বিঘা মাটিত ভাঙৰ খেতি কৰিলে ভাং উভৈনদী হ'ব বা ভাঙৰ চাহিদা পূৰণ হ'ব। এই হিচাপবোৰ আপোনালোকৰ বিভাগীয় অফিচাৰবিলাকক কৰিব দিব পাৰে। কাৰণ
বাৰত বহি মদ খালে যেনেকৈ অসুবিধা নাই, ৰাস্তাত খালে অসুবিধা পুলিচৰ মতে। গতিকে এনেকৈ ভাং খোৱা চেণ্টাৰ কিছুমান কৰিব লাগে, ভাং বেচা কিছুমান চেণ্টাৰ কৰিব লাগে, আৰু সেই চেণ্টাৰৰ জৰিয়তে নিবনুৱা সংস্থাপন পাব, চৰকাৰৰ ৰাজহ আহিব, আৰু চোৰাং ব্যৱসায়টো বন্ধ হ'ব। গতিকে আইডিয়াটো নিশ্চয় বেয়া নহয়। যদি এই আইডিয়াটো বা পৰামৰ্শটো ভাল পাইছে শ্ৰদ্ধেয় দৰ্শকসকল, তেতিয়াহ'লে শ্বেয়াৰ কৰি জনাই দিয়ক, অচিৰেই ৰাজ্যত ভাঙৰ দোকান লাগে। ধন্যবাদ। জয় জগন্নাথ।